বাগানপাৰা পৰিষদীয় সমষ্টিত বিজেপিৰ নিৰ্বাচনী তৎপৰতা বিজেপি নেতা সুমিত কুমাৰ বড়োৰ নেতৃত্বত বিশাল যোগদান সভাৰ আয়োজন বাগানপাৰা পৰিষদীয় সমষ্টিৰ অন্তৰ্গত দাউৰাবাৰীত বিভিন্ন ৰাজনৈতিক দলৰ প্ৰায় 200 শতাধিক লোকে আজি ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰে এই যোগদান কাৰ্যসূচীত অংশগ্ৰহণ কৰে বিজেপি নেতা সুমিত কুমাৰ বড়ো আৰু বিজেপি বাগানপাৰা মণ্ডলৰ সাধাৰণ সম্পাদক ৰমেন চক্ৰৱৰ্তীৰ লগতে বহুকেইজন বিজেপি নেতাই দাউৰাবাৰীৰ লোকসকলে বিগত সময়ত প্ৰায়বিলাক চৰকাৰী সা-সুবিধাৰ পৰা বঞ্চিত হৈ থকা বুলি ক্ষোভ প্ৰকাশ কৰে লগতে সম বিকাশ আৰু সম উন্নয়ন বিচাৰি আজি বিজেপি দলত যোগদান কৰে ৰাইজৰ বিজেপি দলৰ প্ৰতি স্বতঃস্ফূৰ্ত সঁহাৰিৰ বাবে বিজেপি নেতা সুমিত কুমাৰ বড়োই ৰাইজক ধন্যবাদ জনায় আৰু আহিব লগা নিৰ্বাচনত বিজেপিয়ে ভাল ফলাফল দেখুৱাব বুলি প্ৰকাশ কৰে জনতা পাৰ্টিত আমাৰ বড়োসকলে আই মাতৃসকলে আৰু মৰমৰ দাদাসকল আৰু আমাৰ আজি ভাৰতীয় জনতা পাৰ্টিত 100ৰ পৰা 150খন জইনিং হৈছে আৰু 2 নং দাউৰাবাৰী নৱস্তি তাৰে স্থায়ী বাসিন্দাসকলে আজি 100ৰ পৰা 150ক লৈকে জইনিং হৈছে বিজেপিত আজি বিকাশৰ কথাটো তো ৰাইজে গমে পাইছে আৰু আমাৰ বাগানপাৰা সমষ্টিত ইতিয়াৰ নহয় যে বিটিআৰ পোৱাটোই যি সমস্যা সমাধান হ'ব তেনেকুৱা নহয় বহুত আগৰ পৰাই ভুল হৈ আহি আছে বাগানপাৰা সমষ্টিটো মানে মছলপুৰ সমষ্টি বা তামুলপুৰ সমষ্টিৰ নিচিনা তেনেকুৱা মই দেখা নাই যেহেতু মই আজি বহুত দিনৰ পৰাই সমাজকৰ্মী হৈ অতপ্ৰতভাৱে ৰাইজৰ লগত জড়িত হৈ আছো আজি মই ভাৰতীয় জনতা পাৰ্টিত যেহেতু মই আহিছোঁ বহুদিন আগতে কিছুমান কথাখিনি মই দেখি শুনি আহিছোঁ মানে আমাৰ বাগানপাৰা ডেভেলপ বহুত তলত আৰু ডেভেলপ মানে কেনেকুৱা হেন আজি মেডিকেল এখন নাই ভাল কলেজ নাই ভাল এটা কমিউনিটি হল নাই আৰু আজি য'ত নেকি বাগানপাৰাত এটা টিটিভিজি ল'ব নোৱাৰে তাতছে আৰু দুখৰ বিষয় কি থাকিব তেনেকুৱাকৈ যদি আমাৰ আগন্তুক দিনত যদি আমাৰ যেহেতু চেন্ট্ৰেলতো বিজেপি আছে ষ্টেটতো বিজেপি আছে মই আমাৰ বড়োসকল বড়ো জনজাতিটোৰ মানুহখিনিক মই গোটেইখিনি কৈ কথাখিনি বুজাইছোঁ তেনেকুৱা বুজোৱাৰ পিছত বুজি পাইছে তেখেতসকলে আৰু এনেকৈ আজি ভাৰতীয় জনতা পাৰ্টিত জইনিং অনুষ্ঠানটো ৰখা হ'ল আজি টিকেটৰ দাবীদাৰ বুলি তেনেকুৱা নহয় টিকেটৰ দাবীদাৰটো বহুত মানুহে সকলোৱে টিকেটৰ দাবীদাৰ হ'ব পাৰে আৰু আজি ওপৰত যেহেতু আমাৰ ভাৰতীয় জনতা পাৰ্টিত ওপৰ মহলত আছে তেনেকুৱা টিকট বাছনি কৰাৰ কাৰণে মানুহ ৰখা হৈছে এইবিলাক মানুহ দাদাসকলে বাছিব কোন টিকেট দাবীদাৰৰ যোগ্য প্ৰাৰ্থীজন কেনেকুৱা বা বাগানপাৰা সমষ্টিত ৰাইজে কেনেকুৱাকৈ আদৰি লৈছে না লোৱা নাই তেনেকুৱাকৈ ভাবি চিন্তিহে টিকেটটো দিয়া যাব তেনেকুৱা যদি মই সবল ব্যক্তি বুলি ভাবে ওপৰ মহলে তেতিয়া নিশ্চয় মই পাম ৰাইজৰ লগত আজি যদি মোক ৰাইজে মনোভূত কৰি এনে জয়যুক্ত কৰে আৰু এইবাৰ বিজেপি জয় হ'ব ভাল হ'ব আৰু জয় হোৱাৰ পিছত যি আমাৰ বাগানপাৰাত যি মেডিকেল নাই ভাল এখন কলেজ নাই ভাল এখন ফাৰ্মাচী নাই ভাল এটা বেংক নাই আৰু যাতায়াতৰ ক্ষেত্ৰতো বহুত অসুবিধাই আছে কিন্তু আজি 25 বছৰ 20 বছৰে হ'ল 20 বছৰত আমাৰ বড়োবিলাকো বা অন্যান্য জনজাতিও আছে ইয়াতে অকল যে বড়োই অকল বাস কৰা নাই আটাইৰো জনজাতি আছে কিন্তু যিমানখিনি ডেভেলপ হ'ব লাগিছিল ইমানখিনি হোৱা নাই আৰু যিমানখিনি চৰকাৰৰ অনুদান আনিব লাগিছিল MCLA বিলাক পৰা নাই আৰু ইপিনে বিধানসভাৰো মানে MLA জন পৰা নাই যেন পাইছোঁ আৰু মই আৰু যদি থাকিল হয় দিব পৰা বৰদান তেতিয়ালৈ নিশ্চয় দিলে হয় আৰু EM পদবী বা মিনিষ্টাৰ পদবী নহ'লে বাগানপাৰা কোনোদিন সমাধান নহয় আজিৰ যেটো যোগদান কাৰ্যসূচী সুমিত কুমাৰ ৰাভা বড়োৰ নেতৃত্বত এই যোগদান কাৰ্যসূচীটোত আহি মই অতিকৈ আনন্দিত হৈছোঁ এই যেটো অঞ্চল এই অঞ্চলত
বড়ো অধ্যুষিত অঞ্চলে অন্য জাতি জনগোষ্ঠীৰ লোক যদিও আছে, ইয়াত প্ৰধানতঃ বড়ো জনগোষ্ঠীৰ লোক আছে। কিন্তু আজি BTR 5 বছৰ গ'ল বা BTADৰ 17 বছৰ গ'ল, এই টোটেল যেটো আমাৰ 23 বছৰ বা 22 বছৰ, এই 22 বছৰটোত এই অঞ্চলৰ ৰাইজে উন্নয়নৰ ধাৰা কি, উন্নয়নৰ পদ্ধতি কি, সেই কথাটোকে আজিলৈকে গম পোৱা নাই বুলি মোৰ অনুমান হৈছে। এই অঞ্চলৰ ৰাইজে গৰিষ্ঠ সংখ্যক ৰাইজে অৰুণোদয় আঁচনিত অন্তৰ্ভুক্ত হ'বলগীয়া ৰাইজ, গৰিষ্ঠ সংখ্যক ৰাইজেই প্ৰধানমন্ত্ৰী আৱাস যোজনা পাব লগা ঘৰ। ইয়াৰ আগৰ যিসকল চৰকাৰ আছিল বা দল আছিল, তেখেতসকলে একমাত্ৰ কৰাপশ্যন আৰু এই কৰাপশ্যনৰ কাৰণেই এই ৰাইজখিনিয়ে এই আঁচনিবিলাক বা এই সুবিধাবিলাকৰ পৰা বঞ্চিত হৈছে। পৰৱৰ্তী সময়ত ভাৰতীয় জনতা পাৰ্টীয়ে BTADত এককভাৱে চৰকাৰ গঠন কৰাৰ যিটো প্ৰচেষ্টা হাতত লৈছে, এই প্ৰচেষ্টা যদি ভাৰতীয় জনতা পাৰ্টী সফল হয়, তেতিয়াহ'লে নিশ্চয় সমদৃষ্টিৰে ভাষা, বড়ো, নেপালী, বঙালী, ইয়াত কোনো জাতি জনগোষ্ঠীৰ কথা এককভাৱে নাভাবি উমৈহতীয়াভাৱে উন্নয়নৰ কথা চিন্তা কৰিব পৰা যাব বুলি মই আশা কৰিছোঁ। জনতা পাৰ্টীয়ে BTRত এককভাৱে চৰকাৰ গঠন কৰিব পাৰিলে এই অঞ্চলটোৰ ৰাইজৰ সম অধিকাৰ, সমবিকাশ, সমমৰ্যাদা দিয়াৰ কাৰণে চেষ্টা কৰিব আৰু সেই চেষ্টাত আমি সহযোগী হিচাপে সহায় কৰিম। প্ৰথমতে আমি চাব লাগিব আমাৰ কিছুমান পদ্ধতি আছে ভাৰতীয় জনতা পাৰ্টীৰ, সেই পদ্ধতিগতভাৱে আমি এই ৰাইজখিনিক কোনটো বুথত অন্তৰ্ভুক্ত হৈ আছে এই কথাটো প্ৰথমতে আমি চাব লাগিব। ঠিক এনেকুৱা ধৰণৰ দুৰ্গম ভোটকেন্দ্ৰ আমাৰ আৰু দুটা আছে, সেই দুটা হৈছে আমাৰ এইফালে নহয় সোণাজুলিৰ পৰাও আগত ভিতৰত সোমাই যাব লাগে, সেই দুটা অঞ্চলত আমি গৈছিলোঁ আগতে। তাৰমানে তাত গ'লে এনেকুৱা হয়, আমাৰ যাওঁতেই কাৰ্যকৰ্তাসকলৰ যথেষ্ট পৰিশ্ৰম হয়, পৰিশ্ৰম হ'লেও আমি সেই ৰাইজখিনিকো আমি বাদ দিয়া নাই, সেই ৰাইজখিনিৰ ওচৰতো আমি গৈছোঁ আৰু সেই ৰাইজখিনি আজিলৈকে বুজি পোৱা নাই যে তেওঁলোকৰ উন্নয়ন হ'ব লাগিলে মানে কোনোবা এটা ৰাজনৈতিক দলৰ ছত্ৰছায়াতে থাকিব লাগিব বা উন্নয়ন কৰিব লাগিব, সেই কথাটো আজিলৈকেও নাই। সেই অঞ্চলত যদি আমি মিটিং কৰিবলৈ যাওঁ, তাত আমি চাহ নাস্তাৰ যোগাৰ লৈ যাব লাগে আৰু সদৌ শেষত তেখেতসকলৰ এনেকুৱা এটা মানে মনত সাজ বহি গৈছে যে নিৰ্বাচন খেলোৱা প্ৰাৰ্থী আহিব মানে আমাক টকা দিব। এই টকাৰ যিটো কথা, তেওঁলোকক বহুতো নালাগে, 200-500 টকা দিলে তেখেতসকল সন্তুষ্ট হয় আৰু সেনেকুৱা ধৰণে আজি ইমান বছৰে BTAD বা BTRত যি চৰকাৰ আছিলে সেই চৰকাৰে ভোট গ্ৰহণ কৰি আছিলে, লৈ আছিলে তেখেতসকলৰ পৰা, কিন্তু সেই অঞ্চলৰ ৰাইজৰ আজিলৈকে একো উন্নতি হোৱা নাই। পৰৱৰ্তী সময়ত আমাৰ প্ৰাৰ্থী কোন হ'বতো ডাঙৰ কথা নহয়, আমি পদুম ফুল জিতাব লাগে। পদুম ফুলৰ জয় হ'লে আমি চবেই জিতিছোঁ, আমাৰ যিসকল প্ৰাৰ্থিত্ব প্ৰত্যাশী আছে তেখেতসকলে প্ৰত্যেকেই জিতিব, আমিও জিতিম আৰু ৰাইজেও জিতিব আৰু ৰাইজৰ এই ক্ষেত্ৰত যথেষ্ট উন্নয়ন, উপকাৰ, সমবিকাশ, সম অধিকাৰ প্ৰত্যেকে পাব বুলি আশা কৰিব পাৰে। এইখিনি মই ক'ব। মুছলপুৰৰ পৰা মানস প্ৰতিম চক্ৰৱৰ্তীৰ ৰিপৰ্ট, ৰিপাব্লিক এলি।